গোলাঘাট নগৰত দিনক দিনে বৃদ্ধি পাইছে চিলনী চোৰকে ধৰি বিভিন্ন চুৰি কাৰ্য কিন্তু ইয়াৰ বিপৰীতে আৰক্ষীৰ নিষ্ক্ৰিয় ভূমিকাই ৰাইজক উদ্বিগ্ন কৰি তুলিছে আজিও দিন দুপৰতে নগৰখনত সংঘটিত হয় তেনে এক চাঞ্চল্যকৰ ঘটনা এখন বাইকত অহা চিলনী চোৰে দিন দুপৰতে মহিলা আত্মসহায়ক গোটৰ মহিলাৰ পৰা থপিয়াই নিলে 10 লাখ টকা কাবৰুগাঁও অশ্বিনী আত্মসহায়ক গোটৰ 10 গৰাকী মহিলাই ঋণ লোপে লাভ কৰা 10 লাখ টকা গোলাঘাট নগৰত থকা পুলিবৰ ষ্টেট বেংকৰ পৰা উলিয়াই এটা মোনাত ভৰাই ৰাজপথেদি গৈ থকা অৱস্থাত এই ঘটনা সংঘটিত হয় এখন বাইকত উঠি অহা হেলমেট পৰিহিত দুটা দুৰ্বৃত্তই পাছফালৰ পৰা থাপ মাৰি মহিলা কেইগৰাকীৰ পৰা ধনৰ টোপোলাটো আজুৰি লৈ উধাও হোৱাৰ পাছত হাহাকাৰ অৱস্থাৰ হয় মহিলা আত্মসহায়ক গোটটোৰ মহিলা কেইগৰাকীয়ে কান্দি কান্দি গোলাঘাট সদৰ আৰক্ষী থানা পাইগৈ আৰক্ষীয়ে আত্মসহায়ক গোটৰ মহিলা কেইগৰাকীৰ লগত লৈ চোৰৰ বিৰুদ্ধে এতিয়া অভিযান অব্যাহত ৰাখিছে আজি 10 লাখ টকা লৈ পেলাই নি এনেকৈ গাড়ীলৈ আহি থাকোঁতে ওচৰতে ডাকঘৰ মানে ওচৰ ডাকঘৰটো নেপাওঁতে পুলিচ পইণ্টটো পাৰ হৈয়ে মানে ডাকঘৰটো নেপাওঁতে সেইখিনি পাইছোঁ আমি পাছে পাছে আহিছোঁ পইচা লোৱা দুগৰাকী আগে আগে গৈ আছে এনেকৈ মটৰচাইকেলত দুটা মানুহ পূৰা কোবত গৈছে মানে একদম বেগটো এনেকৈ লৈ গৈছিলে এতিয়া যে গ'ল সেই জোনমণি দেৱী বুলি কয় সেইগৰাকী নাম কিমান পইচা আছিলে 10 লাখ ছাৰ গোটৰ পইচা লৈ গৈছে গোটৰ পইচা লোন লৈছিলোঁ ছাৰ মানে বেংকৰ পৰা উলিয়াইছিলে নে আপোনালোকে বেংকৰ পৰা পইচা লগালগ উলিয়াই লৈ আহি আছোঁ মই এতিয়া কি কৰিম বাৰু আমি সেইটোতো চাগে ধাৰ মাৰিবই লাগিব আমি 10 গৰাকী আহিছিলোঁ একেলগে আহি আছোঁ একেলগে আহি আছিলোঁ এনে বেগ এটা লৈছে এনেকুৱা বেগে লৈ আহিছিলে থাপ মাৰি লৈ